আমাৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6 যিটো পৰীক্ষা 6.4 আমাৰ আলোচনা কৰিম আয়তাকৃতিৰ বাগিচা এখনৰ কালি 600 বৰ্গ মিটাৰ আৰু প্ৰস্থ 20 মিটাৰ। বাগিচাখনৰ দৈৰ্ঘ্য কিমান আমাক উলিয়াব লাগে। ঠিক আছে, আয়তাকৃতি মানে তোমালোকে জানাই যে যিবিলাক কয় এইটো হৈছে আয়তাকৃতি, যাৰ দুটা বাহু সমান, অৰ্থাৎ এইটো আৰু এইটো বাহু সমান আৰু এইটো বাহু সমান বা বিপৰীত বাহু সমান, তেনেকুৱা বিলাকক আয়ত বুলি কোৱা হয়। এতিয়া চোৱা, আয়তাকৃতিৰ বাগিচাখন, প্ৰশ্ন চোৱা, আয়তাকৃতিৰ বাগিচা এখনৰ কালি 600 বৰ্গ মিটাৰ আৰু প্ৰস্থ 20 মিটাৰ। বাগিচাখনৰ দৈৰ্ঘ্য কিমান? গতিকে দিশ কিমান দি আছে, দিশটো আমাক দিয়া নাই, দিশটো উলিয়াব লাগে। আমি জানো আয়তৰ কালি, তোমালোকে জানা আয়তৰ কালি হৈছে দিশ পূৰণ প্ৰস্থ। এইটো হৈছে আয়তৰ কালিৰ সূত্ৰ। ঠিক আছে, এইটো আয়তৰ কালিৰ সূত্ৰ, তোমালোকে এইটো জৰিয়তে কৰিব লাগিব। এতিয়া আমি 1 নম্বৰটো কৰিম, 6.1 1 নম্বৰটো আমি সমাধান কৰিম। ঠিক আছে, এতিয়া প্ৰথম প্ৰশ্নটো চোৱা যে আয়তাকৃতিৰ বাগিচা এখনৰ কালি 600 বৰ্গ মিটাৰ, গতিকে কিমান দিয়া আছে? 600 বৰ্গ মিটাৰ দিয়া আছে। চোৱা, 600 বৰ্গ মিটাৰ দিয়া আছে কালি, দিয়া আছে আয়তাকৃতিৰ বাগিচাখনৰ কালি 600 বৰ্গ মিটাৰ, হয়নে? 600 বৰ্গ মিটাৰ দিয়া আছে। তাৰপিছত কি দিয়া আছে? ইয়াতে প্ৰস্থ দিয়া আছে 20 মিটাৰ আৰু কি উলিয়াব লাগে? দিশ উলিয়াব লাগে। দিশটো আমাক কিমান উলিয়াব লাগে সেইটো আমি চাম। ঠিক আছে, দিশটো আমাক উলিয়াব লাগে। এতিয়া চোৱা, তোমালোক ফৰ্মুলাটো জানা, ফৰ্মুলাটো কি আছিল? আমি জানো যে আয়তৰ কালি দিশ পূৰণ প্ৰস্থ। দিশৰ মান কিমান দিয়া আছে? দিশটো আমি নাজানো, দিশ হিচাপে ৰাখা। প্ৰস্থ মানে কিমান দিয়া আছে? 20 মিটাৰ, এম বুলি দিলে মিটাৰ। আৰু আয়তৰ কালি কিমান দিয়া আছে? 600 বৰ্গ মিটাৰ, 600 বৰ্গ মিটাৰ দিয়া আছে। এতিয়া চোৱা, আমি দিশ থাকিল এইফালে, তোমালোকে এই দিশটো এইফালে আনা। ঠিক আছে, এইফালে 600 থাকিল মিটাৰ স্কুৱেৰ আৰু এইফালে থাকিল 20 থাকিল। এতিয়া তোমালোকে 0 0 কাটি দিয়া, 0 0 কাটি দিয়া। ঠিক আছে, 0 0 কাটি দিলে কিমান হ'ব? আৰু 2ৰে এনেকুৱা থাকিল 60 থাকিল আৰু 2 থাকিল, 2ৰে 60 কেইবাৰ যাব? দিশ থাকিল 30 বাৰ হ'ব, হয় নহয়? 30 মিটাৰ। গতিকে দিশ কিমান পালা? 30 মিটাৰ। এইফালে এটাকে লিখি দিবা, এটাকে দিশ হৈছে 30 মিটাৰ। আয়তাকাৰ প্ৰশ্নটো কি আছিল যে বাগিচাখনৰ দৈৰ্ঘ্য কিমান? বাগিচাখনৰ দৈৰ্ঘ্য কেনেকে লিখিব পৰা? বাগিচাখনৰ দৈৰ্ঘ্য লিখিবা, বাগিচাখনৰ দৈৰ্ঘ্য 30 মিটাৰ। 2 নম্বৰ প্ৰশ্নটো তোমালোকে কি দিয়া আছে? যদি আয়তাকৃতিৰ বোৰ্ড এখনৰ দৈৰ্ঘ্য 190 সেন্টিমিটাৰ আৰু ইয়াৰ কালি 22,800 বৰ্গ সেন্টিমিটাৰ, তেন্তে বোৰ্ডখনৰ পৰিসীমা উলিওৱা। চোৱা, বোৰ্ড এখনৰ দৈৰ্ঘ্য দিয়া আছে, আমি প্ৰথম দেখি লওঁ। চোৱা কি কি আমাৰ প্ৰথম দিয়া আছে। যদি আয়তাকৃতিৰ বোৰ্ড এখনৰ দৈৰ্ঘ্য 190 সেন্টিমিটাৰ, হয় না? 2 নম্বৰ দিয়া আছে আয়তাকৃতিৰ বোৰ্ড এখনৰ দৈৰ্ঘ্য কিমান দিয়া আছে? 190 সেন্টিমিটাৰ। তাৰপিছত আৰু কি দিয়া আছে? 90 সেন্টিমিটাৰ। ইয়াৰ কালি দিয়া আছে, কালি আয়তাকৃতিৰ বোৰ্ডখনৰ কালি আৰু 22,800 বৰ্গ মিটাৰ, অৰ্থাৎ মিটাৰ সেন্টিমিটাৰ মানে সেন্টিমিটাৰ স্কুৱেৰ লিখিবা, CM স্কুৱেৰ। ঠিক আছে, বৰ্গ সেন্টিমিটাৰ আমি এনেকৈ লিখিব পাৰো।
তাৰ পিছত কৈছে চোৱা তেন্তে বৰ্ডখনৰ পৰিসীমা আমি প্ৰথমতে বৰ্ডখনৰ কি উলিয়াব লাগে আয়তাকৃতি বৰ্ডখনৰ দৈৰ্ঘ্য আয়তাকৃতি কালি দিয়া আছে পৰিসীমা উলিওৱাৰ আগতে প্ৰস্থটো উলিয়াই লওঁ ঠিক আছে এটা প্ৰস্থ উলিওৱা প্ৰস্থটো প্ৰথম উলিয়াই লম ঠিক আছে এতিয়া তোমালোকে প্ৰস্থটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব প্ৰস্থটো যদি নিৰ্ণয় কৰিম এটাকে আয়তৰ কালি ফৰ্মুলাটো কি আছিল দিশ পূৰণ প্ৰস্থ ইয়াত চোৱা কালি মানে কিমান কালি মানে আছে 22,800 আৰু দিশ মানে আছে দিশ কিমান দি আছে 190 আৰু প্ৰস্থটো আমি নাজানো প্ৰস্থ হিচাপে মানে এটা কাম কৰা এইখিনি এফালে আনা এইটো এফালে নিয়া তেতিয়া সুবিধা হ'ব লিখা 190 পূৰণ প্ৰস্থটো আমি এইটো চাইডে আনিব চোৱা আমি যদি বাও সাইড আৰু সোঁ সাইড দুইটা সংখ্যা একেবাৰে আনো তেতিয়াহ'লে কোনো প্ৰব্লেম নাই দুইটা আনিছো এইটো লৈ গৈছো তেতিয়া প্ৰব্লেম নাই এবেলা কিমান হ'ব 22,800 ঠিক আছে 22,800 এতিয়া চোৱা প্ৰস্থ থাকিল 22,800 মানে কি কৰিবা 190 ৰে হৰণ কৰা ঠিক আছে 190 ৰে হৰণ কৰা কিমান হ'ব 22,800 190 ৰে হৰণ কৰিলে তোমালোকে এটা কাম 0 কাটি দিয়া ঠিক আছে 0 কাটি দিয়া এতিয়া কি থাকিল 2,280 থাকিল তাৰ পিছত এফালে কি 19 এটা হৰণ কৰা 2,280 তোমালোকে 19 ৰে হৰণ কৰা কিমান হ'ব 19 এক গুণ 19 থাকিল 0 তো পিছত নিমিলে হ'ব বাৰু নেক্সট 8 থাকিল 12 তে 9 গলে কিমান থাকিল 12 তে 9 গলে 3 থাকিল 380 পালা 38 পালা এটা 19 ৰে তোমালোক 19 ৰে 38 কে 19 দ্বিগুণ 38 ঠিক আছে আৰু 0 তো আছে 0 তো ওপৰ দিলে গতে কিমান হ'ব 120 লে জানাই তোমালোকে 120 হ'ব প্ৰস্থ হল প্ৰস্থটো আমি কিমান পালো 120 পালো এতিয়া আমি কি উলিয়াব পাৰিম আমাক কি কৈছে বৰ্ডখনৰ পৰিসীমাটো উলিয়াব পাৰিম ঠিক আছে এতিয়া কিয় আয়তাকৃতিৰ বৰ্ডখনৰ পৰিসীমা কি আছিল 2 পূৰণ দিশ যোগ প্ৰস্থ দিশ যোগ প্ৰস্থ আচ্ছা 2 থাকিল দিশ মানে কিমান দিশটো আমি দিশ আছিল 190 যোগ প্ৰস্থ মানে কিমান 120 পালো 2 থাকিল যোগ কৰা 0 0 0 9 2 11 1 হাতে গেলে 1 2 হাতৰ 3 310 310 আৰু এটো মানে একো মানে পূৰণ আৰু 2 পূৰণ 310 আৰু পূৰণ ঠিক আছে মই এক লাইন বেছি কৰি দিছো তোমালোকক বুজাবৰ কাৰণে হয় 310 হলে 310 620 যাব মানে কিমান হ'ব आंसर 620 সেন্টিমিটাৰ ইয়াত চোৱা সেন্টিমিটাৰ হ'ব আমাক বাকি চোৱাচোন এটা সেন্টিমিটাৰ 220 বৰ্গ সেন্টিমিটাৰ গতিকে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ প্ৰশ্নটো 620 সেন্টিমিটাৰ হ'ব পৰিসীমাত সদায় সেন্টিমিটাৰ হ'ব দেই ছাত্ৰসকল চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই আটাইবিলাক ভিডিও তোমালোকক দিম ঠিক আছে তোমালোকৰ যে সহাৰি পাও সকলো ভিডিও মই দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তাৰ পিছতো যাও নেকি কি দিয়া আছে 3 নম্বৰ এখন মজিয়া 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল ঠিক আছে মানে এটা মজিয়া মানে গম পাইছে তোমালোকে অৱশ্যে দিছে যে এখন মজিয়া আছে মজিয়াখন এখন মজিয়া আছে মজিয়াখন কিমান কৈছে মজিয়াখন 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল গতে 5 মিটাৰ দীঘল এফালে 5 মিটাৰ যে চাও 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল এনেকুৱা মজিয়া এখন ঠিক আছে 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মজিয়াখনত 3 মিটাৰ বাহু বিশিষ্ট এখন বৰ্গাকৃতিৰ দলিচা আছে ইয়াত এখন 3 মিটাৰ বহল অৰ্থাৎ 3 এনেকুৱা আৰু এনেকুৱা 3 মিটাৰ বহল এখন কি আছে 3 মিটাৰ বুলি এফালে 3 কাৰণ বৰ্গ মানে গমে পাইছা এইখন মজিয়াখনত পাৰা আছে মানে বৰ্গাকৃতিৰ দলিচা এখন পাৰা আছে
এটা কিমান অংশত পাৰা নাই হেতু উলিয়াব লাগিব তাৰ বাবে তোমালোকে প্ৰথম এই ডাঙৰ ত্ৰিভুজটো ডাঙৰ যিটো মজিয়া ডাঙৰ মজিয়াখন এখন উলিয়াব লাগিব যেটো আয়তাকৃতি মজিয়া ডাঙৰ মজিয়াখন উলিয়াম তাৰ পিছত আমি বৰ্গাকৃতিৰ মজিয়াখন উলিয়াম মানে দলিচাখন উলিয়াম এই ডাঙৰ মজিয়াখনৰ পৰা মানে মজিয়াখনৰ পৰা এই দলিচাখন আমি বিপ কৰি দিম তেতিয়া হলে খালি ঠাইখিনি পাম বুজি পাইছা আমি কৰিলে তোমালোকে আৰু ভালদৰে বুজিবা এখন মজিয়াত 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল তো মজিয়াখনৰ দীঘল 3 নম্বৰ সলিউশন মজিয়াখন দীঘল দৈৰ্ঘ্য আৰু দীঘল মানে দৈৰ্ঘ্য বুলি ভাবা দৈৰ্ঘ্য কিমান 5 মিটাৰ আৰু মজিয়াখনৰ দীঘল পালো দীঘলৰ পিছত আমি কি হল মজিয়াখন দীঘল 5 মিটাৰ আৰু মজিয়াখন বহল মানে আমি কি লিখিম প্ৰস্থ লিখিম কিমান হ'ব 4 মিটাৰ হল আমি আয়তৰ কালি জানো মজিয়াখনৰ কালি মানে মজিয়াখনৰ কালি লিখা মজিয়াখনৰ কালি মানে আয়তৰ কালি একে কালি কি হ'ব দিশ পূৰণ প্ৰস্থ কাৰণ এটো বৰ্গাকৃতি হয় আয়তাকৃতি হয় নহয় ওতে দিশ পূৰণ প্রস্থ ঠিক আছে দীঘৰ মান কি পালা 5 মিটাৰ প্রস্থ মান কি পালা 4 মিটাৰ 5 4 গুণ 20 মিটাৰ স্কয়ার মিটাৰ স্কয়ার হ'ব বর্গ মিটাৰ পালা হল এতিয়া আমি হেৰি উলিয়াম আকৌ দলিচাখনৰ বাহুৰ দিশ বা বৰ্গাকাৰ বৰ্গাকাৰ বুলি লিখিবা বাহু 3 মিটাৰ বুলি দিয়া আছে গতে বৰ্গা দলিচাখনৰ বাহু কিমান দিছে 3 মিটাৰ ঠিক আছে গতে বৰ্গাকাৰ বা ইনকে লিখিব পাৰা মই উচিয়ে দিছো কাটিয়ে দিছো বাৰু এটা বৰ্গাকাৰ বৰ্গাছোৱা এটো সো কৰিছিল মজিয়াখন 3 মিটাৰ বাহু বিশিষ্ট এখন বৰ্গাকৃতি দলিচা বৰ্গাকাৰ লগতে 3 মিটাৰ বাহু মজিয়াখনত 3 মিটাৰ বাহু বিশিষ্ট এখন বৰ্গাকৃতিৰ দলিচা পৰা আছে বৰ্গাকাৰ বা বৰ্গাকৃতিৰ দলিচাখনৰ বাহু বুলিলে হ'ল 3 মিটাৰ দিছে এটা বৰ্গাকৃতিৰ দলিচাখনৰ কালি কিমান হ'ব বাহু পূৰণ বাহু মানে হৈছে 3 মিটাৰ কাৰণ যদি বৰ্গাকৃতি হয় নহয় বৰ্গাকৃতিৰ কালিটো এটো বাহু পূৰণ বাহু মানে 3 পূৰণ 3 গুণ 9 মিটাৰ তো বুজি পাইছা বৰ্গাকৃতি দলিচা যেটো বৰ্গৰ কালি কি হ'ব বৰ্গৰ কালি বাহু পূৰণ বাহু গতে কিমান হ'ব 3 মিটাৰ পূৰণ 3 মিটাৰ 3 গুণ 9 বৰ্গ মিটাৰ এতিয়া তোমালোকৰ এনসাৰটো হোৱা নাই এটা তোমালোকে এই ডাঙৰ মজিয়াখনৰ কালি পালা মানে মজিয়াখনৰ কালি পালা আৰু দলিচাখনৰ কালি পালা এই মজিয়াখনৰ কালিৰ পৰা তোমাৰ দলিচাখনৰ কালিটো বিক কৰি দিয়া এতিয়া বুলি লিখা এটা আমি কি লিখিম দলিচা নথকা অংশৰ কালি উলিয়াব দিছিল নে চোৱা এটো দলিচা নথকা অংশৰ কালি মজিয়াখনৰ দলিচা নথকা অংশৰ কালি মজিয়াখনৰ দলিচা নথকা অংশৰ কালি কি হ'ব মজিয়াৰ কালিৰ পৰা আমি দলিচাৰ কালিটো বিক কৰি দিম মজিয়াৰ কালিৰ পৰা দলিচাৰ কালি বিক কৰিম মজিয়াৰ কালি কিমান হ'ব 20 মিটাৰ স্কয়াৰ দলিচাৰ কালি 9 মিটাৰ স্কয়াৰ 20 পৰা 9 গলে কিমান হ'ব 11 মিটাৰ স্কয়াৰ এটো হ'ব 11 মিটাৰ স্কয়াৰ 11 বৰ্গ ঠিক আছে বুজি পালা আমি কেই নম্বৰ 3 নম্বৰটো ধুনীয়াকে কৰিম এবাৰ 4 নম্বৰটো চাবা সব প্ৰশ্নটো 4 নম্বৰ প্ৰতি বৰ্গ মিটাৰত 7 টকাকৈ 200 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আকৃতিৰ বেৰ এখনৰ ৰং দিবলৈ মুঠ কিমান খৰচ হ'ব মানে 1 বৰ্গ মিটাৰত 7 টকা বাৰু পিছত আমি চাম হেতু প্ৰথম চোৱা আয়তাকৃতি বেৰখন চোৱা 200 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল ঠিক আছে বেৰ এখন ৰং দিবলৈ মুঠ কিমান খৰচ হ'ব ঠিক আছে
প্ৰতি বৰ্গমিটাৰ 7 টকাকৈ 200 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আয়ত আকৃতিৰ বেৰ। এটা আয়ত আকৃতিৰ বেৰখনৰ কালি উলিয়াই লোৱা, তাৰপিছত তোমালোকে তাকে মিলাবা। ঠিক আছে, প্ৰথম তোমালোকে লিখা 4 নম্বৰ সলিউশন। 4 নম্বৰ সলিউশন যে আয়ত আকৃতিৰ বেৰখনৰ দিশ কিমান হ'ব? দিশ কিমান দি আছে? 200 মিটাৰ দীঘল, দিশ মানে দীঘল আৰু বহল মানে প্ৰস্থ, গতিকে 200 মিটাৰ দীঘল, গতিকে কি লিখিবা 200 মিটাৰ। আৰু প্ৰস্থ কি হ'ব? আয়তাকৃতি বেৰখনৰ প্ৰস্থ কিমান দীঘল কিমান বহল? 5 মিটাৰ বহল আছে না? 5 মিটাৰ বহল। এটা কালি উলিওৱা, একদম সহজ। বেৰখনৰ কালি আয়ত আকৃতি যেহেতু ফৰ্মুলাটো কি আছিল? দিশ পূৰণ প্ৰস্থ। দিশৰ মান কিমান? 200 মিটাৰ, প্ৰস্থৰ মান কিমান? 5 মিটাৰ, 5 দুগুণ 10, 1000 মিটাৰ স্কয়াৰ। ঠিক আছে, 1000 মিটাৰ স্কয়াৰ হ'ব। এতিয়া চোৱা যে প্ৰতি বৰ্গমিটাৰত 7 টকাৰ খৰচ। প্ৰতি বৰ্গমিটাৰত কিমান টকা? 7 টকাকৈ বেৰখনৰ ৰং দিবলৈ মুঠ কিমান টকা খৰচ হ'ব? এক বৰ্গ কিলোমিটাৰত 7 টকাকৈ খৰচ হ'ব। চোৱা, প্ৰতি বৰ্গমিটাৰত বেৰখনত ৰং দিয়াৰ বাবে খৰচ, বেৰখনত ৰং দিয়াৰ বাবে খৰচ কিমান? খৰচ 7 টকা। 7 টকা। এতিয়া কিমান বৰ্গ পাইছো বেৰখন? 1000 বৰ্গমিটাৰ। 1000 বৰ্গমিটাৰ মানে মিটাৰ স্কয়াৰ দিয়া। বেৰখনৰ ৰং দিয়াৰ বাবে খৰচ হ'ব, বেৰখনত ৰং দিয়াৰ বাবে খৰচ হ'ব কিমান হ'ব? 7 টকা হলে 1000 লগত 7 পূৰণ কৰি দিম। 1000 লগত 7 পূৰণ কৰি কিমান হ'ব? 7000 টকা। 1000 পূৰণ কৰি কিমান হ'ব? 7000 টকা।